হেল্ল' মোৰ মৰম অসমবাসী ৰাইজ, জুবিন দা প্ৰেমী ৰাইজ। এইটো ৰবিবাৰৰ দৃশ্য। মানুহ দেখিছেনে? জুবিন দাক ভাল পোৱা মানুহৰ সংখ্যা অলেখ। দেখিছেনে? আজিও ইমান মানুহ জুবিন দাৰ মৰম। দেখিছেনে? শোৱা দেখিছেনে? গছৰ তলত জুবিন দাৰ অন্তিম সৎকাৰৰ দিনা গছৰ ওপৰত বহি কিনে চাইছিলে জুবিন দাক। দেখিছেনে? অলেখ, যাৰ সংখ্যা নাই, মনিব নোৱাৰি চকুৰে। দেখিছেনে? আশাহীন হৈছোঁ। ইয়াতে আহিলে এনেকুৱা লাগিছে, ইয়াতে অহাৰ পিছত মানে মন সকলোৱে পবিত্ৰ হৈ গৈছে। জুবিন দাৰ পবিত্ৰ স্থান এইখন। দেখিছেনে? সকলোৱে, এইটো ৰাতিৰ দৃশ্য হয়, 9টা বজাৰ দৃশ্য হয়। মানুহ শেষ হৈ যোৱা নাই, মানুহ আহি আছে। মানুহ মানে যিবিলাক আহিছে গুচি যোৱা নাই। দেখিছেনে? দাদা, তুমি য'তে আছা শান্তিত থাকা। তুমি নিশ্চয় চাই আছা। ইয়াতে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে। সকলোৱে জুবিন দাৰ গান গাইছে, নাম গাইছে, কীৰ্তন পাঠ কৰিছে। দেখিছেনে? কিমান বেদনাদায়ক দৃশ্য, কিমান দুখ লগা বিষয়। আজি আমাৰ মাজত জুবিন দা নাই। দাদা ইমান সোনকালে যাব বুলি আমি কোনোদিন ভবা নাছিলোঁ ভগৱানৰ ওচৰত। দাদা, তুমি য'তে আছা শান্তিত থাকা। ক'বাৰ কৈছোঁ, তুমি অমৰ হোৱা দাদা। ইয়াতে ময়ো গৈছোঁ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাব, কিন্তু দেখিছেনে মানুহৰ ভিৰৰ কাৰণে যাবই পৰা নাই। আমাক জুবিন দাৰ ন্যায় লাগে। সকলোৱে কমেণ্টত লিখক #JusticeForJubin। সকলোৱে কমেণ্টত লিখক #JusticeForJubin গাৰ্গ। এইটো দাদাৰ অন্তিম বিচনাখন। দাদাৰ ইয়াতে শুই আছিল। দাদাই অন্তিম দিনাখন ইয়াতে শুই আছিলে। ওচৰলৈকে যাম বাৰু, জুম কৰিছোঁ ইয়াৰ পৰা। দাদাৰ সমাধিস্থলীৰ কাম চলি আছে। দেখিছেনে? ওচৰৰ পৰাই। দাদা, কি কম, ভাষা নাই। ইয়াতে গৈছোঁ, গ'লে মানে আহিবৰ মন নাযায়। দেখিছেনে? যি লেজেণ্ড নেভাৰ ডাই, সেইটোতো আমি সকলোৱে জানো। দাদা কোনোদিন মৰিব নোৱাৰে। লেজেণ্ড কোনোদিন মৰিব নোৱাৰে। আমাৰ অন্তৰত সদায় থাকিব। আমি দাদাৰ স্মৃতি বজাই ৰাখিম। যেনেকৈ নহওক দাদাক আমি অমৰ কৰি ৰাখিমেই। দাদাৰ ভাল পোৱা কামবিলাক আমি কৰিমেই। দাদাই যি কথা কৈছিল আমি সকলোবোৰ ফ'ল' কৰিমেই। আমি জুবিন দা যুগৰ মানুহ। ইয়াতে দাদাৰ শ্ৰদ্ধাঞ্জলি চলি আছে। ইয়াতে সকলোৰে মুখে মুখে এটাই ৱাৰ্ড, এটাই কথা, জয় জুবিন দা। জুবিন দা অমৰ হওক, জুবিন দাৰ ন্যায় লাগে। দেখিছেনে? মানুহ বাঢ়ি গৈছে। দেখিছেনে? অলপ আগতে দেখাইছিলোঁ, এতিয়া দেখিছেনে? মানুহ দেখিছেনে? বাঢ়ি গৈ আছে। মানে যোনে আহিছে তাৰমানে যাবৰ মন কৰা নাই। আমিয়ে গৈছোঁ, আমি ঘৰলৈ যাবৰ কাৰণে ইচ্ছা যোৱা নাই। দেখিছেনে? একদম ইচ্ছা যোৱা নাই, ঘৰত যাবৰ কাৰণে ইচ্ছা যোৱা নাই, মন যোৱা নাই। দেখিছেনে? কেনেকৈ যাব দাদাক এৰি কিনে? চাওকচোন মানুহ কেনেকৈ বাঢ়ি আছে। দেখিছেনে? চাবচোন, দাদাৰ শ্ৰদ্ধাঞ্জলি জনোৱা মানুহক চাব। দেখিছেনে? মানুহ দেখিছেনে? আই মিছ ইউ দাদা। দাদা তোমাক বহুত মিছ কৰি আছোঁ। বহুত মনত পৰিছে তোমালৈ। দাদা যে নাই অনুভৱে নহয়। ইয়াতে আহিলে দাদা থকা যেন লাগি আছে আমাৰ। দেখিছেনে? বাইদেউজনীক দেখিছেনে? চাফা কৰিছে সুন্দৰকৈ। ইয়াতে
কাকো একো ক'ব লগা হোৱা নাই, নিজে নিজে চাফা কৰিছে দাদাৰ কাৰণে। দাদাক ভাল পোৱা সকলো মানুহ, দাদাক ভাল পোৱা মানুহ যিহেতু, দাদাৰ কাৰণে দেখিছেনে সকলোৱে। দাদা তুমি ওপৰৰ পৰা চাই আছা, তোমাৰো নিশ্চয় আজি মনটো বেয়া লাগিছে। দাদাৰ লগত যিবিলাক মানুহে অন্যায় কৰিছে সেইসকলক ভগৱানে শাস্তি দিবই। বহুত সময়ৰ মূৰত ৰৈ ভগৱানৰ দৰ্শন কৰিলোঁ। ময়ো দাদাক শ্ৰদ্ধাঞ্জলি জনালোঁ। বহুত সময় ৰৈ আছিলোঁ, মানুহ যিহেতু বহুত শান্তি পালোঁ। মানে মোৰ চৰকাৰলৈ ৰিকুৱেষ্ট, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ ৰিকুৱেষ্ট, যাতে আমাৰ জুবিন দাৰ ন্যায় আমি সোনকালে পাওঁ। আপোনালোকৰ লাগি আছে, কষ্ট কৰি আছে, ভগৱানৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ যাতে আমি সোনকালে সফল হওঁ ন্যায় পোৱাত। গতিকে জুবিন দা অমৰ হওক। গতিকে ভিডিঅ'টো সামৰিছোঁ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক, জয় আই অসম। আমাক ন্যায় লাগে।